নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰে অতি শীঘ্ৰেই 2024 চনত 1 লাখ দুখীয়াসকলক প্ৰদান কৰিব নতুনকৈ চৰকাৰী ঘৰ তো আপোনালোকে যদি 2024 চনত নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব বিচাৰে তেন্তে অতি শীঘ্ৰেই কেইখনমান প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি থক চৰকাৰে যেতিয়া আবেদন আৰম্ভ কৰিব লগে লগে আপোনালোকে আবেদন কৰিব পাৰিব তো কি প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিব লাগিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি চৰকাৰী ঘৰৰ কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব বিস্তাৰিত জানি লওঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে ইতিমধ্যে 17 লাখ দুখীয়াসকলক নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিছে লগতে যিসকল দুখীয়া মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেই সকল দুখীয়া মানুহক অসম চৰকাৰে 2024 চনত প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ তো আপোনালোকেও এই সুযোগতে লাভ কৰিব পাৰে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ তো কোনবোৰ মানুহে লাভ কৰিব আৰু কোনবোৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াৰ কাৰণে মই চৰকাৰী মাই স্কিম পৰ্টেলটো ওপেন কৰি ৰাখিছো ইয়াতে চৰকাৰী ঘৰ পোৱাৰ কাৰণে কি প্ৰমাণ পত্ৰৰ কথা কোৱা হৈছে এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ভাৰত চৰকাৰে 2016 চনৰ 1 এপ্ৰিলৰ পৰা কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চৰকাৰী ঘৰ প্ৰদান কৰা আৰম্ভ কৰিছিল লগতে অসম চৰকাৰে নতুনকৈ 2024 চনত মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ যিসকলে লাভ কৰিব বিচাৰে সেই সকল মানুহৰ কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড তো যিসকল মানুহৰ এতিয়ালৈকে আধাৰ কাৰ্ড হোৱা নাই সেই সকল মানুহে অতি শীঘ্ৰে আধাৰ কাৰ্ড বনাই ল'ব লাগিব লগতে 2 নম্বৰত কোৱা হৈছে জব কাৰ্ড MG এনৰেগাত যথাযথভাৱে পঞ্জীয়ন কৰা তো যিসকল মানুহে এতিয়ালৈকে জব কাৰ্ড বনোৱা নাই সেই সকল মানুহে MG এনৰেগাৰ অধীনৰ ৰেজিষ্ট্ৰেচন কৰি এখন জব কাৰ্ড বনাই ল'ব লাগিব তাৰ পিছত 3 নম্বৰত কোৱা হৈছে বেংক একাউণ্ট তো আপোনালোকৰ এখন বেংক একাউণ্ট থকাটো বাধ্যতামূলক যদিহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব বিচাৰে কিয়নো চৰকাৰী ঘৰৰ যিখিনি টকা সেই টকাখিনি কিন্তু আপোনালোকৰ বেংক একাউণ্টৰ জৰিয়তে আপোনালোকক প্ৰদান কৰিব সেই কাৰণে বেংক একাউণ্ট থকাটো বাধ্যতামূলক তাৰ পিছত 4 নম্বৰত কৈছে স্বচ্ছ ভাৰত মিছন SBM ৰ নম্বৰ তো যিসকল মানুহৰ নাম চৰকাৰী টয়লেটৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে চৰকাৰী ঘৰৰ আবেদন কৰাৰ সময়ত নিজ চৰকাৰী টয়লেটৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো দি দিব তাৰ পিছত 5 নম্বৰত কৈছে হিতাধিকাৰী বা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ পকী ঘৰৰ মালিক নহয় বুলি উল্লেখ কৰা এখন শপতনামা দিব লাগিব তো সাধাৰণতে এই কেইখন প্ৰমাণ পত্ৰ আপোনালোকে সংগ্ৰহ কৰি থব যদিহে চৰকাৰী ঘৰ পাব বিচাৰে তো আজি ইমানেই